নমস্কাৰ গ্ৰহণ কৰিব অসমবাসী ৰাইজ। অসমৰ সম্পদ আমাৰ হিয়াৰ আমঠু আমাৰ জুবিন গাৰ্গক যি প্ৰি প্লেনিং কৰি মাৰ্ডাৰ কৰা হ'ল, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামী, ইহঁতে এতিয়া যেনেকুৱাই যি নকৰক কিয়, ইহঁতৰ পক্ষ যোনেই নলওক কিয়, ইহঁতে উচিত শাস্তি পাব লাগিবই আৰু এইটোৱে আমাৰ দাবী। তাৰ বাহিৰে আপোনাৰ এতিয়া শেখৰ জ্যোতি গোস্বামীয়ে তাৰ পৰা আহি ঘৰৰ ভিতৰত থাকি চোৰৰ নিচিনা চক্ৰপাণী পৰাশৰ আগত যি ষ্টেটমেণ্ট দিছে, সেইবিলাক সেনেকুৱা ষ্টেটমেণ্টৰ আমাৰ কোনো প্ৰয়োজন নাই। আমি নিবিচাৰোঁ এনেকুৱা ষ্টেটমেণ্ট। সেইবিলাক ফন্দামি কৰি লাভ নাই। এতিয়া বস্তুটো হৈছে, আমাক অসম চৰকাৰক এটাই আহ্বান জনাওঁ, উচিত তদন্ত এটা হ'বই লাগিব। তাৰে কোনো গাফিলতি কৰিবই নোৱাৰে। আৰু এতিয়ালৈকে 4 দিন হৈ গ'ল আমাৰ জুবিন দা ঢুকুৱা, কিন্তু অসম চৰকাৰখনৰ এনেকুৱাও সামৰ্থ্যকতা নাই নেকি, যিকেইটা অপৰাধীৰ নামত হাজাৰ হাজাৰ থানাত এজাহাৰ দাখিল হৈছে, জুবিনদাৰ সম্পত্তি বুলিবলৈ কি আছিল? একোইতো নাছিল। কিন্তু তাৰ তুলনাত মেনেজাৰ এজনৰ আপুনি সম্পত্তিৰ কথা শুনিলে আপোনালোকে পাগল হৈ যাব। গুৱাহাটীৰ লখৰাত কেইবা কোটি টকীয়াৰ কি আছিল, হোটেল আছিল। হোটেলখনৰ নাম কি জানে? ৰয়েল হেৰিটেজ নামৰ যিখন লখৰাত হোটেল আছে, সেইখন সিদ্ধাৰ্থ শৰ্মাৰ হোটেল। ছয়গাঁৱত আপোনাৰ কোটি টকীয়া আপোনাৰ পানীৰ কোম্পানী। বেলতলাত প্ৰকাণ্ড বিলাসী ফ্লেট। গুৱাহাটীৰ দাঁতালপাৰাত কোটি টকীয়া ফ্লেট। জু ৰোডত মিউজিক মেনেজমেণ্টৰ অফিচ। আৰে যোৱা 2014 চনতহে জুবিনদাৰ লগত আহিছে সিদ্ধাৰ্থ শৰ্মাই, কিন্তু জুবিনদাই কিমান আগৰ পৰা গান গাই আছে। এতিয়াতো ধৰক গান গোৱাটো কমাইছে। আগতে এটা ৰাতিৰ ভিতৰতে 29টাকৈ গান গাইছে, কেতিয়াবা 10টা 15টা গান গাই পইচাবিলাক কি কৰিছিল? সেইবিলাকৰো আমাক লাগিব, এইবিলাকৰো আমাক জবাব দিবই লাগিব সিদ্ধাৰ্থ শৰ্মাই। আৰু শেষত আৰু এটা কথাই ক'ম, উচিত শাস্তি পাবই লাগিব। আৰু তেওঁলোকৰ যি তদন্ত হ'ব, সেই ৰাইজৰ আদালতত কৰিব লাগিব, মুকলিকৈ কৰিব লাগিব। কোনো আদালতৰ ভিতৰত কৰিলে নহ'ব, কাৰণ জুবিন